লক্ষ্য সংখ্যালঘু ভোটাৰ কংগ্ৰেছৰ ভেটিত অখিল গগৈৰ আঘাত নামনিৰ সংখ্যালঘু এলেকাত অখিল গগৈৰ নিৰ্বাচনী তৎপৰতা ইফালে কংগ্ৰেছৰ লগত মিত্ৰতাৰ প্ৰসংগ আনফালে কংগ্ৰেছৰ ভেটি হিচাপে পৰিচিত সংখ্যালঘু এলেকাত অখিল গগৈৰ মাৰাথন গণসমাৱেশ এনেদৰে গণসমাৱেশৰ জৰিয়তে 2026 চনৰ বিধানসভাৰ নিৰ্বাচনলৈ টঙালি বান্ধিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বৰপেটা জিলাৰ মন্দিয়াৰ গণসমাৱেশত ভাষণ প্ৰদান কৰি সংখ্যালঘু ৰাইজক বিজেপি আৰু AIUDFক ব্ৰহ্মপুত্ৰৰ বুকুত দলিয়াই পেলাবলৈ আহ্বান জনায় অখিল গগৈয়ে বিজেপিক উৎখাত কৰিব নোৱাৰিলে সংখ্যালঘু ৰাইজে শান্তিত বসবাস কৰিব নোৱাৰিব বুলি অখিল গগৈয়ে মন্তব্য কৰে সকলো বিৰোধী দলে ঐক্যবদ্ধ হৈ আমি অসমত এখন শান্তিপূৰ্ণ আৰু প্ৰগতিৰ অসম ঐক্যৰ অসম এখন গঢ়ি তুলিব লাগে সেইকাৰণে আমাৰ মূল ষ্ট্ৰেটেজিটো হ'ল যে আমি ধৰ্মনিৰপেক্ষ ভাৰতবৰ্ষখন বচাবৰ কাৰণে আমাৰ সংবিধানখনক বচাবৰ কাৰণে অসমত হিন্দু মুছলমানৰ সংঘাত নাইকিয়া কৰি কেনেকৈ সকলোকে সংস্থাপন দিব পাৰোঁ তাৰ তেনেকুৱা এখন উন্নয়নৰ আধাৰ তৈয়াৰ কৰা এখন চৰকাৰ আমি গঠন কৰিব লাগে গণসমাৱেশত মুখ্যমন্ত্ৰী আৰু বদৰুদ্দিন আজমলকো আক্ৰমণৰ লক্ষ্য কৰি লয় অখিল গগৈয়ে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম